তেওঁ ক'ত আছিলে সেই সময়ত তেওঁ ক'ত আছিলে তো সেইকাৰণে মই অনুৰোধ জনাওঁ যে তেওঁ অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰক অসমৰ মানুহে ইতিহাস ভালদৰে অধ্যয়ন কৰি ৰাখিছে ভালদৰে মনত কৰি ৰাখিছে যে কংগ্ৰেছ চৰকাৰ কিবোৰ কামবোৰ হৈছে আৰু এতিয়া তেওঁলোকে আমাৰ অসমৰ মানুহৰ স্মৃতি শক্তিক তেওঁলোকে অপমানিত নকৰক 1.5 বছৰ আছে এই 1.5 বছৰত মিছা অপপ্ৰচাৰৰ ৰাজনীতি বাদ দি ভালদৰে আমাৰ অসমৰ জনসাধাৰণক সেৱা কৰক সেয়া মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ থাকিল চাওক প্ৰথমে আজি ডিব্ৰুগড়ৰ কাৰণে কিবা এটা ভাল কাম কৰক ইয়াৰ পূৰ্বে তেওঁলোকে ডিব্ৰুগড়ৰ ভিতৰত কাৰ্যালয় বনোৱা নাই কিন্তু যেতিয়া দেখিলে বানপানী যেতিয়া হ'ল ডিব্ৰুগড় টাউনৰ ভিতৰত যেতিয়া পানী যেনেকৈ সোমাই গ'ল তেতিয়া গম পাই গৈছে কি ডিব্ৰুগড়ৰ মানুহ কিমান ক্ষোভিত যোৱা লোকসভা নিৰ্বাচনত যেতিয়া দেখা পালে কি ডিব্ৰুগড় ৰাইজ এতিয়া বিজেপি দলৰ পৰা আঁতৰিছে এতিয়া তেওঁ ওচৰ আহিছে মানে যেতিয়া দেখিছে ক্ষমতা তেওঁলোকৰ পৰা আঁতৰি গৈছে তেতিয়া নিজৰ ক্ষমতা বচাবলৈ কাৰণে নিজৰ চকী বচাবলৈ কাৰণে তেওঁ ডিব্ৰুগড়ত আহিছে আজি যেতিয়া আহিছে তেতিয়া ময়ো কিছুমান দাবী জনাইছোঁ প্ৰথম ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা বাহিৰলৈ যোৱা অন্য ৰাজ্যলৈ যোৱা সন্ধিয়া সময়ত কোনো ইয়াত প্লেন এয়াৰপৰ্ট এয়াৰলাইন নাই কানেক্টিভিটি নাই আমাৰ দুপৰীয়া 3-4 বজাৰ পিছত একো ফ্লাইট নাই সেইটো কৰক ইয়াৰ পৰা আমাৰ হাইৱে অৱস্থা সকলোৱে দেখিছেই হাইৱে অৱস্থা সেইটো কৰক ইয়াৰ পৰা আমাৰ যে বাগানৰ আটাইতকৈ বেছি আমাৰ শ্ৰমিকসকল আছে তেওঁলোকৰ আজি কেগৰ ৰিপৰ্ট ওলাইছে কেগৰ ৰিপৰ্ট জৰিয়তে আমি গম পাইছোঁ যে অসমৰ চাহ জনগোষ্ঠী উন্নয়ন বিভাগ পইচা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বাগানৰ ভিতৰত স্কুলবোৰ ভালদৰে চলা নাই বাগানৰ ভিতৰত হস্পিটেলবোৰ ভালদৰে চলা নাই সেইখিনি তেওঁলোকে কাম কৰক এম্বুলেন্সৰ অভাৱ আছে কাজিৰঙাত গোলাঘাট জিলাত তেওঁলোকে এম্বুলেন্স দিলে কিন্তু যিমান এম্বুলেন্স ডিব্ৰুগড় জিলাত দিব লাগিছিল তেওঁলোকে দিয়া নাই তো এই কামবোৰ কৰক এই ধৰণৰ যে তেওঁলোকে ভাবিছে যে অলপ কাৰ্যালয় খুলিলেই যে মানুহে তেওঁলোকক ভোট দিব নহয় ভোট আজি কাৰ্যালয় খুলিবলৈ দিয়া নাই ভোট কাম কৰিবলৈ দিছে আৰু আজিৰ তাৰিখত তেওঁ নিজৰ ব্যক্তিগত ধন সম্পত্তি বৃদ্ধি কৰাতকৈ ৰাইজে আৰু একো কাম ইয়াত দেখা পোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990